কন্ট্রোল হেমন্ত বিশ্বের জবাব লাগে, জবাব দিও। কন্ট্রোল হেমন্ত বিশ্বের জবাব লাগে, জবাব দিও। গিরিগাই কেলেঙ্কারির উচিত তদন্তের ব্যবস্থা করো। গিরিগাই কেলেঙ্কারির উচিত তদন্তের ব্যবস্থা করো। সাহায্য নেবেন মন্ত্রী বিভাগের প্রতি লক্ষ লক্ষ বছর সাহায্য দিয়া নয় চলিব। ইনকলাব জিন্দাবাদ। কৃষক সেনা গোধে মোধে কৃষক উচ্ছেদ নয় চলিব। কৃষক উচ্ছেদ বন্ধ করো। বন্ধ করো। বিজেপি মুর্দাবাদ। বিজেপি সরকার জবাব লাগে, জবাব দিও। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে অৱগত হৈছেই যে ৰাজ্যব্যাপী আজি গিৰিগাই যি কেলেংকাৰী, এই কেলেংকাৰীৰ আমি ন্যায়িক তদন্ত দাবী কৰিছোঁ। ন্যায়িক তদন্ত কৰি উচিত ব্যৱস্থা নিশ্চয় গ্ৰহণ কৰিব লাগে। আৰু এই গিৰিগাই যিটো ঘটনাটো হৈছে, গিৰিগাই তেওঁলোকে গৰুখুঁটি প্ৰকল্প স্থাপনৰ নামত যেনেকৈ NDDBৰ পৰা NDDB যোগান ধৰা গিৰিগাই লৈ আহিছিল, এই গিৰিগাইৰ যিটো কেলেংকাৰী উন্মোচন হৈ গ'ল। এতিয়া তেওঁলোকে মন্ত্ৰী বিধায়ক আদি কৰি সকলে বিভিন্নজনে বিভিন্ন মতামত দিছে। স্বাভাৱিকতে এটা ৰহস্য লুকাই আছে। সেইকাৰণে আমি এই ৰহস্যৰ উচিত তদন্ত দাবী কৰিছোঁ, ন্যায়িক তদন্ত দাবী কৰিছোঁ। লগে লগে আপোনালোকে জানে যে এই গিৰিগাই কেলেংকাৰীৰ লগে লগেই আৰু এটা হৈছে আমাৰ যিটো দুগ্ধ উৎপাদন কেন্দ্ৰ বা যিটো ডায়েৰী ফাৰ্ম সম্পৰ্কত চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিছে। এই ৰাজ সাহায্যৰ ক্ষেত্ৰত বিৰাট কেলেংকাৰী আজি উন্মোচন হৈছে। যে আপোনালোকে গম পাইছে যে ৰাজ সাহায্য কেলেংকাৰীৰ নামত তেওঁলোকে কেবিনেট মন্ত্ৰীকে আদি কৰি বিধায়ক বা অন্যান্য নেতাবিলাকৰ তেওঁলোকৰ পত্নীৰ নামত যি ডায়েৰী ফাৰ্মবিলাক আছে, তাত 50 লক্ষ তেওঁলোকে টকা ৰাজ সাহায্য দিছে। আৰু এই আনফালেদি যিবিলাক আচলতে প্ৰকৃত ডায়েৰী ফাৰ্ম যাৰ আছে মালিক, আজি তেওঁলোকে কিন্তু যথেষ্ট অসুবিধাত পৰিছে। তেওঁলোক আজি ৰাজ সাহায্য বঞ্চিত হৈছে। আমাৰ বঙাইগাঁৱৰ পৰা যি বঙাইগাঁৱৰ ডায়েৰী ফাৰ্ম আছে, তেওঁলোকে নিজেই ঘোষণা কৰিছে আমি সমস্যাত পৰিছোঁ, আমাৰ আজি ৰাজ সাহায্য নাই, কিন্তু ৰাজ সাহায্য দিছে মন্ত্ৰী বিধায়কৰ পত্নীৰ ডায়েৰী ভতে হাতত দিছে। আমি এই কেলেংকাৰীৰ উচিত তদন্ত আমি দাবী কৰিছোঁ। আনফালে বন্ধুসকল, এটা কথা হৈছে আজি আমি গোটেই ৰাজ্যজুৰি ব্যাপক উচ্ছেদ চলি আছে, কৃষক উচ্ছেদ। তেওঁলোকে এই কৃষকবিলাক ৰিজাৰ্ভ মাটি হওক, খাজ মাটি হওক বা কিছুমান ম্যাদী পাট্টা থকা কৃষকক তেওঁলোকে উচ্ছেদ কৰিছে কাৰখানা বা কিছুমান পুঁজিপতিক মাটি দিয়াৰ নামত। আনফালে দেখা গ'ল যে আজিও পেপাৰত খবৰ ওলাইছে যে 125 বিঘা মাটি আজি ৰঙিয়াৰ আশে পাশে এই জয়ন্ত মল্লভ বৰুৱাৰ ঘৈণীয়েকৰ নামত ক্ৰয় কৰাৰ ঘটনা। যোৱাকালি পেপাৰত খবৰ ওলাইছিল যে তেজপুৰত 35 বিঘা মাটি যে জয়ন্ত মল্লভ বৰুৱাৰ ঘৈণীয়েকৰ নামত ইতিমধ্যে আবণ্টন হৈ গৈছে। গতিকে আমি হেমন্ত বিশ্ব শৰ্মাক আহ্বান কৰিম, তেওঁক আমি চেলেঞ্জ কৰিম যে হেমন্ত বিশ্ব শৰ্মাই কাৰখানা বনোৱাৰ নামত যেনেকৈ যে কৃষক উচ্ছেদ কৰিছে, ৰিজাৰ্ভৰ মাটি অমুকৰ মাটি, আজি তেওঁলোকে নিশ্চয় এই ৰিজাৰ্ভৰ মাটি যে দখল কৰিছে, জয়ন্ত মল্লভ বৰুৱাকে আদি কৰি মন্ত্ৰী বিধায়কে তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰক। এই চেলেঞ্জ হেমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব পাৰিবনে আমি দাবী কৰিছোঁ। এই চেলেঞ্জ আমি কৈছোঁ নিখিল বাৰু আমি প্ৰাৰ্থীয়ে যে কাৰখানা বনোৱা নামৰ মাটি নিশ্চয় লাগিব, স্বাভাৱিকতে ৰিজাৰ্ভ মাটি লাগিব, অন্য ম্যাদী মাটি লাগিব প্ৰয়োজন হ'লে। কিন্তু আমি কৈছোঁ কোনো ধৰণৰ বিকল্প ব্যৱস্থা নোহোৱাকৈ যাতে কৃষক উচ্ছেদ নহয়। ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ ৰায় আছে, হাইকোৰ্টৰ ৰায় আছে, তেওঁলোকে ধুনীয়াকৈ কৈ দিছে যে উচ্ছেদ হ'ব পাৰে, কিন্তু উচ্ছেদৰ আগতে বিকল্পৰ ব্যৱস্থা সম্পৰ্কত কৃষক ৰাইজৰ লগত আলোচনা বিলোচনা কৰি তেওঁলোকৰ সহমতক লৈ উচ্ছেদ কাৰ্য সমাপন কৰিব লাগিব। এতিয়া আমাৰ বিজেপি চৰকাৰে তেওঁলোকে সকলো সুপ্ৰিম কোৰ্টৰ ৰায়, হাইকোৰ্টৰ ৰায় তেওঁলোকে জলাঞ্জলি দিছে। স্বাভাৱিকতে এইখন চৰকাৰ গৰীবৰ চৰকাৰ নহয়, এইখন চৰকাৰ কৃষকৰ চৰকাৰ নহয়, এইখন চৰকাৰ যে শ্ৰমিকৰ চৰকাৰ নহয়, এইখন চৰকাৰ কৰ্পৰেটৰ চৰকাৰ। আজি মন্ত্ৰী আমলাবিলাকেও এই সুযোগ গ্ৰহণ কৰি হাজাৰ বিঘা মাটি দখল কৰি আছে। স্বয়ং হেমন্ত বিশ্বই আজি তেওঁৰ ঘৈণীয়েকৰ নামত গোটেই অসমৰ বিভিন্ন ঠাইত ভূমি ক্ৰয় কৰিছে, আপোনালোকে জানে। আমি কৈছোঁ সেই ভূমিৰো এক তদন্ত হ'ব লাগে। সেই এটা ভূমি কেলেংকাৰী হেমন্ত বিশ্বই নিজেই ভূমি কেলেংকাৰীত জড়িত হৈ আছে। গতিকে আজি এই প্ৰতিবাদী সভাত আমি লগে লগে গিৰিগাই কেলেংকাৰী তদন্ত, দুগ্ধ ফাৰ্মৰ যি ৰাজ সাহায্য তাৰ যি তদন্ত কৰিব লাগে, আৰু ভূমি সম্পৰ্কত যি হৈছে ভূমিৰ এটা সঠিক তদন্ত হওক, যাতে সঠিকভাৱে যাতে উচ্ছেদ কাৰ্যবিলাক কৰে সুপ্ৰিম কোৰ্টৰ ৰায় মতে। আৰু যে মাটি দখল কৰা যি মন্ত্ৰীসকল আছে তাহাঁতৰ ভূমিবিলাকৰ তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰক, এই দাবী আমি কৰিছোঁ।